নমস্কাৰ গুড মৰ্নিং সুপ্ৰভাত সকলোকে আৰু আপোনালোকে ভিডিঅ' থাম্বনেল আৰু টাইটেল চাই আপোনালোকে অলৰেডি গম পাইছে ভিডিঅ'টো কেনেকুৱা হ'ব গৈ আছে অলপ আগত ঘৰত আছিলোঁ আৰু ফোন আহিলে ইয়ামাহা কোম্পানীৰ ফালৰ পৰা ফোন আহিলে চ' তাত বহুত সোনকালে মাতিছে ইয়ামাহা ৰেজ এডাৰ আছে 125 BS6ৰ ৰেজ এডাৰৰ ইয়াৰ মাইলেজ টেষ্ট হ'ব তো আপোনালোকে 20 কিলোমিটাৰত মানে 20 কিলোমিটাৰ আমাৰ ৰাইড হ'ব তো 20 কিলোমিটাৰত কিমান মাইলেজ দিব চ' সেইটো চেকিং কৰা হ'ব তো স্পেচিয়েল এইটো কোম্পানীৰ ফালৰ পৰা এইটো আহিছে তো মেইন কথা হৈ গ'ল কি আমি এতিয়া যাম ইয়ামাহা ডিলাৰ আৰু ৰেজ এডাৰৰ একদম পুৰা ডিমাণ্ডাৰ স্কুটি চ' আমি ইয়াৰ মাইলেজ টেষ্ট চাম এইফালে আপোনালোকে দেখিছে বৰ্তমান আছোঁ ইয়ামাহাত আৰু বহুত বেছি ইম্পৰ্টেণ্ট ইয়াত এটা ভিডিঅ' বনাব আহিছোঁ ৰেজ এডাৰ আজি মাইলেজ টেষ্ট হ'ব বাকী এইফালে পূৰা লাইন আপ কৰা হৈ গ'ল কেনেকৈ কি মাইলেজ টেষ্ট কৰা হ'ব কেনেকৈ কি উইনাৰ দিয়া হ'ব গোটেইখিনি কৰা হ'ব আৰু ইয়াত দেখিছে চিৰিয়েল নাম্বাৰ 1, 2, 3 তো তেনেকৈ 10খন আছে আৰু লগত ফেচিনো আছে BS6 ফেচিনো আৰু ৰেজ এডাৰ মাইলেজ টেষ্ট হ'ব আৰু যাম আৰু তাৰ পৰা আমি ৰিটাৰ্ণ কৰিম অ'কে তো অলমষ্ট 20 কিলোমিটাৰছমান হ'ব নহয় কোনেও কাকো অভাৰটেক নকৰিব এইটো মানে ৰেচিং নহয় এইটো জাষ্ট এটা ৰেলী হয় কোনেও কাকো অভাৰটেক নকৰিব আৰু ইয়াতে বেষ্ট মাইলেজ পাবলৈ আপোনাৰ দুটামান কথা মনত ৰাখিব লাগিব যে স্পীড যাতে আপুনি 45-40-45ৰ ভিতৰত চলায় যোনে বেষ্ট মাইলেজ আহে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড তেওঁলোকক আমি ট্ৰফিটো দিমেই লগতে এটা গিফ্ট ভাউচাৰ আছে গিফ্ট ভাউচাৰটো আপোনালোকে নেক্সট ছাৰ্ভিচিঙত ৰিডিম কৰিব পাৰিব ধৰক আপুনি ছেকেণ্ড ছাৰ্ভিচিঙত আহিলে আপোনাৰ 1500 টকা বিল হ'ল যদি আপুনি 1000 টকা পায় ভাউচাৰ পায় 1000 টকাটো আপোনাৰ ছাৰ্ভিচত মাইনাছ হৈ যাব আৰু লগতে চাৰ্টিফিকেট আমি দিম যে আপোনালোকে মাইলেজ কণ্টেষ্টত ভাগ লৈছে লেটছ ষ্টাৰ্ট আহক এইটো নেট হয় নেক্সট যেতিয়া চলাই আহিব আকৌ ভৰাম তো কিমান কিলোমিটাৰ চলিলে কিমান ঘূৰিলে তাৰ পৰা আমি মাইলেজটো আকৌ উলিয়াই যাম তো আপোনালোকে শ্বৰ্টলি গম পাইছে কথাটো তো ৰেজ এডাৰৰ যিটো মাইলেজ টেষ্ট সেইটো কৰিব লৈছে আৰু এতিয়া ফিউল আপ কৰিছে আৰু ফিউলটো যিটো ওপৰলৈকে ভৰোৱা নাই যিটো টাৰ থাকে তো টাৰডাললৈকে ভৰাইছে 20 কিলোমিটাৰ ৰাইড কৰা হ'ব তো ৰাইড কৰা পাছত তো কাৰ কিমান তেল খালে সেই টাৰডালৰ তলত যাব লাগিব তো যাৰ তলত কম যায় তো সি বেষ্ট উইনাৰ হ'ব তো বেষ্ট মাইলেজ দিছে বুলি গম পোৱা হ'ব ইয়াৰ পৰা যিখিনি পেট্ৰল খায় সেই হিচাপত আপোনাৰ ইমানটো পেট্ৰল সোমাব তো আমি মাইলেজটো তাৰপিছত যিখিনি চলিলে সেইটো হিচাপ কৰি পেলাই মাইলেজটো ওলাই আপোনাক জনাম ঠিক আছে এতিয়া আমি চাই লওঁ কিমান খায় তাৰপিছত আপোনাক আকৌ জনাইছোঁ কিমান খায় বাছ কিমান খালে চোৱা চাওঁ অকণমান লাগিব ন অলপ লাগিব অকণমান লাগিব আৰু কোনাটো ডুব যোৱাকৈ 200 ml খাইছে ন তো মেডাম 500 ml আছিলে 300 ml হৈছে তো 200 ml খাইছে 200 ml মানে 20 কিলোমিটাৰ চলোৱাৰ পাছত স্কুটিখনে 20 কিলোমিটাৰ 200 ml তেল খাইছে তো তেনেকৈ গোটেই ড'জখন এনেকৈ আমি কিমান তেল খালে যোগ কৰিব লাগিব আৰু তাৰ পাছতে বেষ্ট মাইলেজ এৱাৰ্ড দিয়া হ'ব তো পাইছে কিমান কিলোমিটাৰ মাইলেজ 116 কিলোমিটাৰ মাইলেজ মাইলেজ পাইছে তেখেতে ঠিক আছে কংগ্ৰেচুলেশ্যনছ তেখেতে পাইছে কিমান কিলোমিটাৰ 105 কিলোমিটাৰ তো আজি আমি ইয়াতে তিনিচুকীয়াত বিশাল বাইকাৰ্ছৰ এক্সিছ মটৰ্ছত মাইলেজ টেষ্ট এক্টিভিটিটো কৰালোঁ এখেত ফাৰ্ষ্ট উইনাৰ আছে কি ক'ব দাদা আপোনাৰ কেনেকুৱা মনোভাৱ মোৰ ঠিকেই আছে মই ৰেজেট R125খনলৈ ভাল হেৰিয়ে পাইছোঁ মাইলেজো ভাল পাই আছোঁ এখন ল'ব পাৰে আৰু এখন এটা লিমিটত চলাই থাকিলে ভাল মাইলেজে দিয়ে চলাবলৈ বহুতেই ভাল মাইলেজটো বহুত ধুনীয়া দিয়ে আপোনালোকে আহক আমাৰ ইয়াত আহি কিনি মেলি মানে মাইলেজটোৰ পৰা বহুতখিনি
লাভৱান হ'ব। বহুত ভাল লাগিছে আজি এই কম্পিটিশ্যনত পাৰ্টিচিপেট কৰি কিনি তো ভাল দি আছে সেইকাৰণে মোৰ মানে বহুত ভাল মানে আগতো লৈছিলোঁ আমাৰে এতিয়াও মই লৈছোঁ আমাৰে পাৰিলে আপোনালোকে আহি কিনি ল'ব পাৰে ইমান ভাল মাইলেজ দিয়ে আৰু সেইটোকে কৈ ধন্যবাদ। আৰু মোৰ ফালৰ পৰা মই ক'ব লাগিব ইয়ামাহাৰ লগত আগৰ পৰাই জড়িত আৰু এইটো ডিলাৰ পৰা মই এতিয়ালৈকে 2খন বাইক চলাইছোঁ আৰু আপোনালোকক ক'ব পাৰোঁ যে ইয়ামাহা মাইলেজ বহুত বেছি ভাল হয় আৰু থেংক ইউ বিশাল বাইকাৰ্ছ। আপোনালোকে আহিব পাৰে ইয়ামাহাৰ লগত জড়িত হ'ব পাৰে।